নমস্কাৰ। আহোম আৰু মোগলৰ মাজত হোৱা প্ৰথম যুদ্ধখনৰ নাম কি আছিল? উত্তৰটো হ'ল ভৰালী। ভাৰতৰ প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰটো হ'ল মোৰাৰজী দেশাই। আনন্দ চন্দ্ৰ আগৰৱালা কি ছদ্মনামেৰে জনাজাত আছিল? উত্তৰটো হ'ল ভাঙনি কোঁৱৰ। কোষ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰটো হ'ল ৰবাৰ্ট হুকে। পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকাটো কোনটো? উত্তৰটো হ'ল বুৰ্জ খলিফা। কৌটিল্যৰ আন এটা নাম কি? উত্তৰটো হ'ল চাণক্য। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকী কোন? উত্তৰটো হ'ল আনোৱাৰা তাইমুৰ। মানুহৰ বৈজ্ঞানিক নাম কি? উত্তৰটো হ'ল হম' চেপিয়েন্স। তলৰ কোনটোৱে মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে? উত্তৰটো হ'ল এণ্টিজেন। কোন দেশে প্ৰথম হকী বিশ্বকাপ জয়লাভ কৰিছিল? উত্তৰটো হ'ল পাকিস্তান। এণ্টাৰ্কটিকাত পদাৰ্পণ কৰা প্ৰথম অসমীয়া বিজ্ঞানী কোন আছিল? উত্তৰটো হ'ল ৰাঘৱ চন্দ্ৰ ডেকা। দিল্লী চুলতানৰ শাসনকাল কেতিয়া শেষ হয়? উত্তৰটো হ'ল 1526 খ্ৰীষ্টাব্দত। শেহতীয়াকৈ চম্পাই চোৰেন ভাৰতৰ কোন ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে? উত্তৰটো হ'ল ঝাৰখণ্ড। কোনজন আহোম ৰজাৰ আটাইতকৈ দীঘলীয়া ৰাজত্বকাল আছিল? উত্তৰটো হ'ল চুখামফা। ভাৰতৰ একেবাৰে দক্ষিণ প্ৰান্তৰ ঠাইৰ নাম কি? উত্তৰটো হ'ল ইন্দিৰা পইণ্ট। ভাৰতৰ কোনখন ৰাজ্যই শেহতীয়াকৈ পথ সুৰক্ষা বাহিনী শুভাৰম্ভ কৰে? উত্তৰটো হ'ল পাঞ্জাৱ। আপোন বাহন আঁচনিৰ অধীনত কিমান শতাংশ সুতৰ হাৰ ৰেহাই চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব? উত্তৰটো হ'ল 2%। কোনখন নদীয়ে ৰাছিয়া আৰু চীনৰ মাজত সীমা গঠন কৰে? উত্তৰটো হ'ল আমুৰ নদী। দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী হৈছিল? উত্তৰটো হ'ল 1911 চনত। ভাৰতৰ আটাইতকৈ দীঘল ৰেলপথ দলং কোনখন? উত্তৰটো হ'ল বগীবিল ব্ৰিজ। ৰাষ্ট্ৰপতিয়ে বৰ্তমানলৈকে কিমানবাৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে? উত্তৰটো হ'ল 3 বাৰ। যোগীঘোপা তলৰ কোনখন জিলাত অৱস্থিত? উত্তৰটো হ'ল বঙাইগাঁও। হকীৰ যাদুকৰ বুলি ভাৰতৰ কোনজন খেলুৱৈক কোৱা হয়? উত্তৰটো হ'ল ধ্যান চান্দ। নালন্দা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হ'ল কুমাৰগুপ্তা। দিল্লী চুলতানৰ শাসনকাল কেতিয়া শেষ হয়? উত্তৰটো হ'ল 1526 খ্ৰীষ্টাব্দত। হুমায়ুননামা কোনে লিখিছিল? উত্তৰটো হ'ল গুলবাদান বেগমে। কোন তাৰিখে নেশ্যনেল ষ্টাৰ্টআপ ডে 2024 পালন কৰা হয়? উত্তৰটো হ'ল 16 জানুৱাৰী তাৰিখে। ভাৰতৰ প্ৰথমটো পিচ চেণ্টাৰ কোন ঠাইত অৱস্থিত? উত্তৰটো হ'ল গুৰুগ্ৰাম, হাৰিয়ানা। কাৰ দিনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়? উত্তৰটো হ'ল শৰৎচন্দ্ৰ সিংহ। ভাৰতত কেতিয়া দাসত্বক অবৈধ ঘোষণা কৰা হৈছিল? উত্তৰটো হ'ল 1843 চনত। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু এনেধৰণৰ আৰু ভিডিঅ' চাবৰ বাবে চেনেলখন ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় আই অসম।